हेलो स्टूडेंट्स আমি আজি লৈ আহিছো মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ 3 নম্বৰ ভিডিওটো আমি অলৰেডি দুটা ভিডিও আপলোড দিছো যেহেতু এই চেপ্টাৰটো বহুত দীঘল আমি পাৰ্ট কৈ ইয়াৰ ভিডিওসমূহ আপলোড দিবলৈকে চেষ্টা কৰিছো যিসকলে আমাৰ সেই আগৰ ভিডিওসমূহ চোৱা নাই তেওঁলোকে আমাৰ এই ইউটিউব চেনেলৰ প্লেলিষ্টত গৈ এই ভিডিওসমূহ চাবলৈ পাব ক্লাস 10 সোশিয়াল সায়েন্স বুলি এটা প্লেলিষ্ট বনাই থোৱা আছে তাত চেক কৰিলে আমাৰ আগৰ সকলোবিলাক ভিডিও চাবলৈকে পাৰিব ঠিক আছে আমি পাৰ্ট 1 ভিডিওটোত বিনিময় প্ৰথা কি আৰু ইয়াৰ অসুবিধাসমূহ ডিসকাস কৰিছিলো আমি পাৰ্ট 2 ভিডিওত মুদ্ৰাৰ ক্ৰমবিকাশৰ সংক্ষিপ্ত বিৱৰণী ইয়াৰ বিষয়ে ডিসকাস কৰিছিলো নেক্সট আমি মুদ্ৰাৰ বৈশিষ্ট্যসমূহ ডিসকাস কৰিছিলো নেক্সট আমি আজি ডিসকাস কৰিম মুদ্ৰাৰ শ্ৰেণী বিভাজন অৰ্থাৎ মুদ্ৰাক কেনেকৈ ভাগ কৰা হৈছে মুদ্ৰাৰ কেইবা প্ৰকাৰৰ হ'ব পাৰে এয়া 1 নম্বৰ সামগ্ৰী মুদ্ৰা 2 নম্বৰ জন্তু মুদ্ৰা 3 নম্বৰ ধাতুগত মুদ্ৰা 4 নম্বৰ কাগজী মুদ্ৰা বিহিত মুদ্ৰা অবিহিত মুদ্ৰা আদেশী মুদ্ৰা প্ৰতীক মুদ্ৰা চেক মুদ্ৰা মান মুদ্ৰা তপত মুদ্ৰা সংকুচিত মুদ্ৰা সুলভ মুদ্ৰা কলা মুদ্ৰা আৰু উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা এতিয়া আমি 1 নম্বৰটো চাও সামগ্ৰী মুদ্ৰা ঠিক আছে বিনিময় প্ৰথাত সামগ্ৰীয়ে আছিল বিনিময়ৰ মাধ্যম সামগ্ৰীয়ে আছিল হিচাপ নিকাছৰ মুদ্ৰা আৰু লগতে প্ৰকৃত মুদ্ৰাও চাবা যেতিয়া বিনিময় ব্যৱস্থা আছিল আমি থৈ ললো দুজন মানুহ A আৰু B এই মানুহজনে চাউল উৎপাদন কৰে আৰু এখেতক গাখীৰৰ প্ৰয়োজন আন এজন মানুহ B তেওঁ গাখীৰ উৎপাদন কৰে আৰু তেওঁক চাউলৰ প্ৰয়োজন এতিয়া এওঁলোক দুজনে কি কৰিব এই নামৰ মানুহজনে বিক চাউল দিব আৰু তেওঁৰ পৰা গাখীৰ সংগ্ৰহ কৰিব আৰু বি নামৰ মানুহজনে এক গাখীৰ দিব আৰু তেখেতে এৰ পৰা চাউল সংগ্ৰহ কৰিব অৰ্থাৎ এই সামগ্ৰীসমূহে আছিল এক প্ৰকাৰৰ মুদ্ৰা আৰু ইয়াকে কোৱা হয় সামগ্ৰী মুদ্ৰা I hope তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট চাও জন্তু মুদ্ৰা যেতিয়া এই বিনিময় প্ৰথাত কিছুমান অসুবিধা দেখা দিলে তেতিয়া মানুহে জন্তু অৰ্থাৎ বিশেষকৈ ছাগলীক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিলে আৰু তেতিয়া এই জন্তুসমূহকে জন্তু মুদ্ৰা বুলি কোৱা হৈছিল ঠিক আছে নেক্সট আহিলে ধাতুগত মুদ্ৰা অৰ্থাৎ সোণ ৰূপ আদিৰে বনোৱা কিছুমান মুদ্ৰা ঠিক আছে সোণ ৰূপ কপাৰ আদিৰে বনোৱা কিছুমান মুদ্ৰা এই মুদ্ৰাসমূহ বেলেগে এই মুদ্ৰাসমূহ বিনিময় মাধ্যম হিচাপে যেতিয়া ব্যৱহাৰ হয় তেতিয়া ধাতুগত মুদ্ৰাৰ প্ৰচলন হয় এই মুদ্ৰাসমূহ বিশেষকৈ ৰজা মহাৰাজাৰ দিনত প্ৰচলন হৈছিল এয়া ছবিত মই গুগলৰ পৰা সংগ্ৰহ কৰিছো মোগলৰ দিনত ব্যৱহাৰ হোৱা কিছুমান মুদ্ৰা ওকে এয়া সোণৰ এইবিলাক সোণৰ মুদ্ৰা আছিল ঠিক আছে
নেক্সট কাগজী মুদ্ৰা। কাগজী মুদ্ৰাই ধাতুগত মুদ্ৰাৰ স্থান অধিকাৰ কৰিছে। বিনিময় মাধ্যম হিচাপে কাগজী মুদ্ৰাৰ ব্যৱহাৰ হৈছে। তোমালোক সকলোৱে দেখিছাই 5 টকীয়া, 10 টকীয়া, 50 টকীয়া, 100 টকীয়া, 200 টকীয়া নোটসমূহ এইবিলাকে হৈছে কাগজী মুদ্ৰা। বিনিময় মাধ্যম হিচাপে কাগজী মুদ্ৰাৰ ব্যৱহাৰ হৈছে। পূৰ্বৰ কাগজী মুদ্ৰা সমমূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত হৈছিল। উদাহৰণস্বৰূপে 100 টকাৰ কাগজী মুদ্ৰা 100 টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল। এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক বা পৰিৱৰ্তনীয় কাগজী মুদ্ৰা বোলা হৈছিল। বৰ্তমানৰ কাগজী মুদ্ৰা হ'ল অপ্ৰতিনিধিত্বমূলক বা অপৰিৱৰ্তনীয় কাগজী মুদ্ৰা। এই মুদ্ৰা পূৰ্বৰ দৰে সোণ বা ৰূপলৈ ৰূপান্তৰ নহয়। অৰ্থাৎ ইয়াত কি কৈছে চাবা, পূৰ্বৰ দিনত কি হৈছিলে, মই 100 টকা এখনৰ সলনি ধৰা হ'ল এখন 100 টকা নোট, মই এই নোটখনৰ সলনি কিছুমান সোণ বা ৰূপৰ মূল্য 100 টকা মূল্যৰ মুদ্ৰা এক্সচেঞ্জ কৰিব পাৰিছিলোঁ। অৰ্থাৎ ধৰা হ'ল কিছুমান এয়া সোণ বা ৰূপৰ মুদ্ৰা আৰু এই মুদ্ৰাৰ একক এটাৰ মূল্য 100 টকা। ঠিক আছে, এইটো 100 টকীয়া ৰূপৰ মুদ্ৰা। ঠিক আছে, আগতে কি হৈছিলে, মানুহে এই 100 টকাৰ নোটখন দি পেলাই এই 100 টকীয়া সোণ বা ৰূপৰ মুদ্ৰাসমূহৰ লগত এক্সচেঞ্জ কৰিব পাৰিছিলে। অৰ্থাৎ সাল সলনি কৰিব পাৰিছিলে। কিন্তু যিহেতু সোণ বা ৰূপৰ দাম বৃদ্ধি হৈ গৈ থাকে, সেয়ে বৰ্তমান এই পৰিৱৰ্তনীয় মুদ্ৰাৰ কনচেপ্টটো ব্যৱহাৰ কৰা নহয় আৰু বৰ্তমান এই এনেকুৱা সোণ বা ৰূপৰ ধাতু মুদ্ৰাও প্ৰস্তুত কৰা নহয়। ঠিক আছে, মই আকৌ কৈছোঁ, এই 100 টকা মূল্যৰ কাগজী মুদ্ৰাৰে আমি মানুহে আগতে এই সোণ বা ৰূপৰ মুদ্ৰাৰ লগত এক্সচেঞ্জ কৰিব পাৰিছিলে আৰু এই মুদ্ৰাবিলাক মানুহে কালেক্ট কৰি ঘৰত জমা থৈ দিছিলে। ইয়াৰ ফলত কি হৈছিলে, সোণ বা ৰূপৰ মূল্য প্ৰতি বছৰে বৃদ্ধি হৈ গৈ আছিলে। অৰ্থাৎ এই 100 টকাৰ সোণ বা ৰূপৰ মূল্যটো হয়তো নেক্সট ইয়াৰ 150 টকা হ'ব পাৰে। ঠিক আছে, 150 টকা হ'ব পাৰে। ঠিক আছে, অৰ্থাৎ ইয়াত 50 টকা এটা এক্সট্ৰা প্ৰফিট সোমাই যাব। যদি সকলো মানুহে এনেকৈ সোণ বা ৰূপৰ মুদ্ৰাৰ লগত এক্সচেঞ্জ কৰে, তেতিয়া দেশৰ অৰ্থনীতিত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব আৰু সেইবাবেই এই পৰিৱৰ্তনীয় মুদ্ৰাৰ কনচেপ্টটো এতিয়া নোহোৱা হ'ল আৰু এতিয়া 100 টকা বা এনেকুৱা সোণ বা ৰূপৰ মুদ্ৰা এনেকুৱা প্ৰস্তুত কৰাও নহয়। ঠিক আছে, নেক্সট এতিয়া আমি চাওঁ বিহিত মুদ্ৰা। আমাৰ ভাৰতবৰ্ষত মুদ্ৰাসমূহ ভাৰত চৰকাৰৰ বিত্ত বিভাগ অথবা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই মুদ্ৰাসমূহ প্ৰস্তুত কৰে। এই মুদ্ৰাসমূহ যদি কোনোবাই গ্ৰহণ কৰিবলৈ আপত্তি জনায়, তেতিয়া তেওঁ আইনমতে দণ্ডনীয় হ'ব। ঠিক আছে, যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত, যিহেতু মুদ্ৰাসমূহ ভাৰত চৰকাৰৰ বিত্ত বিভাগ বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই
প্ৰস্তুত কৰিছে সেয়া মুদ্ৰাসমূহ বিধিসন্মত মুদ্ৰা। ঠিক আছে, সেয়া ধাতু মুদ্ৰা হ'ব পাৰে। ধাতু মুদ্ৰা মানে আমাৰ যি 5 টকীয়া 10 টকীয়া বা 1 টকীয়া 2 টকীয়া নোটসমূহ মুদ্ৰাসমূহ আছে সেয়া বৰ্তমানৰ ধাতু মুদ্ৰা। এই মুদ্ৰাসমূহ যদি কোনোবাই ল'বলৈ অমান্তি হয় তেতিয়া তেওঁ আইনমতে দণ্ডনীয় হ'ব। ঠিক আছে, নেক্সট অবিহিত মুদ্ৰা, অৰ্থাৎ চেক এখন হৈছে অবিহিত মুদ্ৰা। যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়, অৰ্থাৎ যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায়। এতিয়া ধৰা হ'ল তুমি দোকানলৈকে আলু 1 কেজি কিনিবলৈ গৈছা, আলু 1 কেজিটো বজাৰ মূল্য 20 টকা। তুমি যদি 20 টকা মুদ্ৰাৰ সলনি দোকানীজনক তুমি এখন চেক দি আহা 20 টকাৰ, তেতিয়া দোকানীজনে সেইখন গ্ৰহণ কৰিবও পাৰে নকৰিবও পাৰে, সেয়া দোকানীজনৰ নিজৰ ইচ্ছা। ঠিক আছে, দোকানীজনে যদি চেকখন গ্ৰহণ নকৰে তেওঁ কোনো আইন উলংঘা কৰাটো নুবুজায়, অৰ্থাৎ চেকখন হৈছে অবিহিত মুদ্ৰা। ঠিক আছে, নেক্সট আদেশী মুদ্ৰা। আদেশী মুদ্ৰা হৈছে চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময় মাধ্যম হিচাপে গ্ৰহণ কৰা হয়। অৰ্থাৎ আমি যি মুদ্ৰা ব্যৱহাৰ কৰি আছোঁ সেয়া হৈছে চৰকাৰী মুদ্ৰা আৰু সেয়া হৈছে আদেশী মুদ্ৰা। ঠিক আছে, এই আদেশী মুদ্ৰাকেই বিহিত মুদ্ৰা বুলিও ক'ব পাৰি। বুজিছা, এই আদেশী মুদ্ৰাকে বিহিত মুদ্ৰা বুলিও ক'ব পাৰি। নেক্সট প্ৰতীক মুদ্ৰা, অৰ্থাৎ যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা খোদিত মূল্য বা লিখিত মূল্য ইয়াত অন্তৰ্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক, সেই মুদ্ৰা হ'ব প্ৰতীক মুদ্ৰা। চাবা, মই তোমালোকক বস্তুটো বুজাই দিছোঁ। ধৰা হ'ল এখন 100 টকীয়া নোট আছে। ঠিক আছে, ধৰা হ'ল এখন 100 টকীয়া নোট আছে। এতিয়া এই নোটখন প্ৰিণ্ট কৰোঁতে হয়তো ৰিজাৰ্ভ বেংকৰ খৰচ হৈছে 1 টকা বা 1.5 টকা, খুব বেছি 1 টকা বা 1.5 টকা। ঠিক আছে, কিন্তু সেই কাগজখনেৰে এই 1 টকা বা 1.5 টকা মূল্যৰ কাগজখনেৰে আমি 100 টকাৰ সামগ্ৰী কিনিব পাৰোঁ, হয়নে? কাৰণ ইয়াত যি খোদিত কৰা আছে বা লিখিত আছে 100 টকাটো, সেই 100 টকাৰ মূল্য কাগজখনৰ মূল্যতকৈ অধিক। কাগজখনৰ মূল্য হৈছে 1 টকা বা 1.5 টকা, অৰ্থাৎ কাগজখন যেতিয়া প্ৰিণ্ট কৰিছে বা কিনি পেলাই যেতিয়া তাত প্ৰিণ্ট কৰিছে তাত খৰচ পৰিছে খুব বেছি 1 টকা বা 1.5 টকা, কিন্তু এই কাগজখনৰ ওপৰত যি লিখা আছে 100 টকা, সেই 100 টকাৰ মূল্যটো অধিক, আৰু তাকেই কোৱা হয় প্ৰতীক মুদ্ৰা। ঠিক আছে, যেনেকৈ ছবিত তোমালোকে দেখিছা এয়া 5 টকীয়া কইনছ, এই মুদ্ৰাটোত 5 টকা বুলি লিখা আছে। ইয়াৰ এই খোদিত মূল্য মুদ্ৰাটোত থকা ধাতুখিনিৰ মূল্যতকৈ অধিক। ঠিক আছে, ইয়াৰ খোদিত মূল্য মুদ্ৰাটোত থকা ধাতুখিনিতকৈ অধিক। ঠিক আছে, এই মুদ্ৰাটো বনাওঁতে হয়তো খৰচ পৰিছে 2 টকা বা 2.5 টকা। ঠিক আছে, তাৰ মূল্য এই খোদিত মূল্যতকৈ কম। ঠিক আছে, আৰু ইয়াকে কোৱা হয় প্ৰতীক মুদ্ৰা। ঠিক আছে, আই হোপ তোমালোকে বুজি পাইছা। নেক্সট আমি চাওঁ চেক মুদ্ৰা। ছবিত এখন চেক দেখুওৱা হৈছে। এই চেকসমূহ বেংকে ইছ্যু কৰে, অৰ্থাৎ আমি আমাৰ একাউণ্টত থকা জমা ধন, আমি আমাৰ নিৰ্দিষ্ট বেংক একাউণ্টত থকা জমা ধন বেংকে ইছ্যু কৰা চেকৰ জৰিয়তে আমি
ধনখিনি বেংকৰ পৰা উলিয়াব পাৰোঁ বা এই ধনখিনি আনলৈকে হস্তান্তৰ কৰিব পাৰোঁ। ঠিক আছে, চেক এখনক নিকট মুদ্ৰা বা ধনাদেশ বুলিও কোৱা হয়। এইটো মনত ৰাখিবা, হয়তো পৰীক্ষাত 1 মাৰ্ক দি পেলাই সুধিব পাৰে নিকট মুদ্ৰা বুলি কাক বুজোৱা হয়। নিকট মুদ্ৰা হৈছে চেক মুদ্ৰা। ঠিক আছে, চেক মুদ্ৰা বিহিত মুদ্ৰা নহয়। ঠিক আছে, নেক্সট 10 নম্বৰ মান মুদ্ৰা। মান মুদ্ৰা হ'ল দেশ এখনৰ মুদ্ৰাৰ এটা একক। এই এককৰ সৈতে বাকীবোৰ এককৰ মূল্য সম্পৰ্কিত। ভাৰতবৰ্ষৰ মান মুদ্ৰা হ'ল টকাটো। 1 পইচা হ'ব টকাটোৰ 100 ভাগৰ এভাগ। অৰ্থাৎ আমাৰ দেশৰ মুদ্ৰাৰ একক হৈছে টকা, আৰু সেই টকাটোকে আমাৰ ভাৰতবৰ্ষৰ মান মুদ্ৰা বুলি কোৱা হয়। ঠিক আছে, নেক্সট তপত মুদ্ৰা। গভীৰ অৰ্থনৈতিক সংকটৰ গৰাহত পৰা দেশ এখনৰ মুদ্ৰাৰ মূল্যলৈ যেতিয়া জল্পনা কল্পনাৰ অন্ত নাথাকে, তেতিয়া দেশখনৰ মূলধনৰ বহিৰ্গমন হয়। মূলধনৰ বহিৰ্গমনে তপত মুদ্ৰাৰ সৃষ্টি কৰে। চাবা, মই তোমালোকক এই বস্তুটো বুজাই দিছোঁ। ধৰা হ'ল আমাৰ ভাৰতবৰ্ষৰ শ্বেয়াৰ মাৰ্কেটত এজন আমেৰিকাৰ ইনভেষ্টৰে ইনভেষ্ট কৰিলে। আমাৰ ভাৰতবৰ্ষৰ শ্বেয়াৰ মাৰ্কেটত আমেৰিকাৰ এজন ইনভেষ্টৰে ইনভেষ্ট কৰিলে। পিছত তেওঁ দেখিলে যে ভাৰতৰ মাৰ্কেটখন, ভাৰতৰ বজাৰখন বেয়া চলিছে, কিন্তু চাইনাৰ মাৰ্কেটখন ভাল চলিছে। তেওঁ তেতিয়া কি কৰিব, আমাৰ ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা তেওঁ ইনভেষ্ট কৰা মূলধনখিনি তেওঁ আমাৰ দেশৰ পৰা উলিয়াই তেওঁ চাইনাৰ মাৰ্কেটত ইনভেষ্ট কৰিব। ঠিক আছে, এই যে আমাৰ দেশৰ অৰ্থনৈতিক অৱস্থা বেয়া কাৰণে তেওঁ আমাৰ দেশৰ পৰা মুদ্ৰাখিনি উলিয়াই নি আমাৰ দেশৰ তেওঁ ইনভেষ্ট কৰা মূলধনখিনি তেওঁ উলিয়াই নি বেলেগ এখন দেশত ইনভেষ্ট কৰিলে, তাকেই কোৱা হয় তপত মুদ্ৰা। অৰ্থাৎ তেওঁ আমাৰ দেশত তেওঁ যিখিনি লাভ পালে হয়, তাতকৈ তেওঁ সেই সময়ত চাইনাত ইনভেষ্ট কৰিলে বেছি লাভ পাব। সেই বেছি লাভৰ আশাত তেওঁ আমাৰ দেশৰ পৰা তেওঁ ইনভেষ্ট কৰা মূলধনখিনি উলিয়াই লৈ গ'ল, আৰু ইয়াকে কোৱা হয় তপত মুদ্ৰা। ঠিক আছে, অৰ্থাৎ তেওঁ চীনত আমাৰ দেশতকৈ বেছি লাভ অৰ্জন কৰিবলৈকে সক্ষম হ'ব। নেক্সট সংকুচিত মুদ্ৰা। আমি এই সংকুচিত মুদ্ৰাটো পঢ়াৰ আগত তলৰ সুলভ মুদ্ৰাটো পঢ়ি লওঁ। আচ্ছা, সুলভ মুদ্ৰা হৈছে যেতিয়া বজাৰত টকাৰ যোগান বেছি হয়। চোৱা, আমাৰ ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হৈছে বেংকসমূহৰো বেংক। অৰ্থাৎ আমাৰ দেশত যিমানবোৰ বেংক আছে, সেই বেংকসমূহৰ মুৰব্বী হৈছে কেন্দ্ৰীয় বেংক, অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক। এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আমাৰ দেশৰ সকলোবোৰ বেংকক নিয়ন্ত্ৰণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশতে বেংকসমূহে সুদৰ হাৰ বৃদ্ধি বা হ্ৰাস কৰে। ঠিক আছে, যদি বেংকত সুদৰ হাৰ হ্ৰাস হয় বা অতি কম সুদৰ হাৰ হয়, তেতিয়া সকলো মানুহেই বেংকৰ পৰা ঋণ ল'ব, আৰু সেই কম সুতৰ হাৰত মানুহৰ হাতত পইচা আহিব, আৰু তাকেই কোৱা হয় সুলভ মুদ্ৰা। অৰ্থাৎ বেংকৰ পৰা কম সুতত, অতি ল' ইণ্টাৰেষ্ট ৰেটত মানুহৰ হাতত ধন আহিব।
এই যে মানুহবিলাকে বেংকৰ পৰা অতি কম ইণ্টাৰেষ্টত টকা লাভ কৰিলে তাকে কোৱা হয় সুলভ মুদ্ৰা। ঠিক আছে, এতিয়া আমি চাওঁ সংকুচিত মুদ্ৰা। এতিয়া চোৱা, যেতিয়া মানুহৰ হাতত টকা বেছি আহিব, অৰ্থাৎ যেতিয়া মানুহে সুলভ মুদ্ৰা পাব, তেতিয়া তেওঁলোকে সেই টকাসমূহ বেছিকৈ খৰচ কৰিব। তেওঁলোকে গাড়ী কিনিব, ঘৰ কিনিব, মাটি কিনিব বা আন আন সামগ্ৰী কিনিব। তেওঁলোকে বেছি টকা খৰচ কৰিব। ইয়াৰ ফলত কি হ'ব? বজাৰত ডিমাণ্ড বাঢ়িব, আৰু বজাৰত ডিমাণ্ড বাঢ়িলে বস্তুৰ যোগান হ্ৰাস পাব, আৰু বস্তুৰ যোগান হ্ৰাস পালেই মূল্য বৃদ্ধি ঘটিব। সেই মূল্য বৃদ্ধি কম কৰিবলৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কৰিব? তেওঁলোকে বেংকৰ সুদৰ হাৰ বৃদ্ধি কৰিব। ফলত মানুহে লোন কমকৈ ল'ব। লোন কমকৈ ল'লে মানুহৰ হাতত টকা কমকৈ আহিব, আৰু মানুহৰ হাতত টকা কমকৈ আহিলে মানুহে বস্তু কমকৈ কিনিব, আৰু ইয়াৰ ফলত বজাৰত যোগান বৃদ্ধি হ'ব। বজাৰত বস্তুৰ যোগান বৃদ্ধি হ'ব। এই বস্তুৰ যোগান বৃদ্ধি হোৱাৰ ফলত মূল্য বৃদ্ধি কমি যাব। চোৱা, মই আকৌ এবাৰ কৈছোঁ, সুলভ মুদ্ৰাত বজাৰত বা মানুহৰ হাতত মুদ্ৰাৰ যোগান বৃদ্ধি হয়, আৰু সংকুচিত মুদ্ৰাত বজাৰত বা মানুহৰ হাতত মুদ্ৰাৰ যোগান কমি যায়। মুদ্ৰাৰ যোগান কমি যায় বাবে মানুহে বস্তু কিনিব নোৱাৰে, আৰু ফলত বজাৰত বস্তুৰ উভৈনদী হয় আৰু মূল্য বৃদ্ধি হ্ৰাস পায়। ঠিক আছে, সংকুচিত মুদ্ৰাত বেংকে সুদৰ হাৰ বৃদ্ধি কৰে। সুদৰ হাৰ বৃদ্ধি কৰাৰ ফলত মানুহৰ হাতত টকা কমকৈ থাকে, যিহেতু মানুহে লোন কমকৈ লয়, আৰু ইয়াৰ ফলত মুদ্ৰা যোগান কমি যায় মানুহৰ হাতত। মানুহৰ বস্তু কিনিব পৰা ক্ষমতাটো কমি যায়, আৰু ইয়াৰ ফলত মুদ্ৰাৰ বা মূল্য বৃদ্ধি হ্ৰাস পায়। ঠিক আছে, আই হোপ তোমালোকে বুজি পাইছা। নেক্সট আমি চাওঁ ক'লা মুদ্ৰা। তোমালোকে এইটো শব্দ শুনিছে, ব্লেক মানি। এই ব্লেক মানিকে অসমীয়াত কোৱা হয় ক'লা মুদ্ৰা। ধৰা এজন চেলিব্ৰিটি, তেওঁ এবছৰত ইনকাম কৰিলে 5 কোটি টকা। ঠিক আছে, এজন চেলিব্ৰিটি, তেওঁ এই বছৰত ইনকাম কৰিলে 5 কোটি টকা। কিন্তু তেওঁ চৰকাৰক জনালে যে তেওঁ সেইটো বছৰত ইনকাম কৰিছে 200 কোটি টকা। একচুৱেলি তেওঁ ইনকাম কৰিছিলে 500 কোটি টকা, কিন্তু তেওঁ চৰকাৰক জনালে যে তেওঁ ইনকাম কৰিছে 200 কোটি টকাহে। এতিয়া তেওঁ চৰকাৰক ইনকাম টেক্স দিব 200 কোটি টকাৰহে, আৰু সেই 300 কোটি টকাৰ ইনকাম টেক্স তেওঁ চৰকাৰক নিদিলে। এই যে 300 কোটি টকাৰ ইনকাম টেক্স অৰ্থাৎ আয়কৰ তেওঁ চৰকাৰক নিদিলে, সেই টকাখিনি হৈছে হিচাপবিহীন টকা, আৰু এই টকাকে কোৱা হয় ক'লা ধন বা ক'লা টকা বা ক'লা মুদ্ৰা। ঠিক আছে, নেক্সট আমি চাওঁ উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। এতিয়া চোৱা, দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে, সেই অংশটোৱে হ'ল উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। ঠিক আছে, এই মুদ্ৰা নিয়ন্ত্ৰণৰ জৰিয়তে কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান কম বেছি কৰিব পাৰে। আহাচোন আমি এটা এক্সাম্পলৰে বুজি লওঁ। তোমালোকে চাবা, ধৰা হ'ল এজন মানুহৰ হাতত 100 টকা আছে, আৰু সেই 100 টকাটো
তেওঁ বেংকত জমা থ'ব ঠিক আছে তেওঁ 100 টকাটো বেংকত জমা থ'ব এতিয়া বেংকসমূহে তেওঁলোকৰ তাত জমা হোৱা ধনৰ এটা অংশ RBIত জমা থ'ব লাগে এইটো বেংকিঙৰ নিয়ম ঠিক আছে বেংকত জমা হোৱা ধনৰ কিছু অংশ তেওঁ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত জমা থ'ব লাগিব হয়তো সেয়া হ'ব পাৰে 10% 12% বা 20% ধৰি ললোঁ বেংকে RBIত থ'ব লাগে 10% অৰ্থাৎ তেওঁ 90 টকা বেংকসমূহে 90 টকা নিজৰ লগত ৰাখিব আৰু 10 টকা RBIত জমা থ'ব ঠিক আছে আৰু 10 টকাৰ বেংকসমূহে RBIত জমা থ'ব এতিয়া এই 90 টকাৰে বেংকসমূহে তেওঁলোকৰ গ্ৰাহকক লোন দিব বা বেংকসমূহে আন কামত ইনভেষ্ট কৰিব ঠিক আছে যদি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কয় যে তেওঁলোকে বেংকসমূহে RBIত জমা ধনৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব অৰ্থাৎ RBIত থ'ব লাগিব 20% ঠিক আছে তেতিয়া কি হ'ব তেতিয়া বেংকৰ হাতত থাকিব 80 টকা মই আকৌ কৈছোঁ যদি RBI তেওঁলোকৰ হাতত RBIত বেংকসমূহে বেছিকৈ টকা থ'ব লাগিব তেতিয়া বেংকসমূহৰ হাতত কম টকা ৰৈ যাব ধৰি লৈছোঁ আমি বেংকত জমা ধনৰ 20% RBIত বেংকসমূহে জমা থ'ব লাগিব তেতিয়া কি হ'ব তেতিয়া বেংকৰ হাতত 80 টকা ৰৈ যাব আৰু সেই 80 টকা ৰৈ গ'লে সেই বজাৰত মুদ্ৰা কমকৈ ছাপ্লাই হ'ব বজাৰত মুদ্ৰা কমকৈ যোগান হ'ব যেহেতু বেংকসমূহৰ হাতত ধন কমকৈ আছে তেওঁলোকে মানুহক ঋণ বা লোন কমকৈ দিব পাৰিব আৰু এনেকৈয়ে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বজাৰত ছাপ্লাই হোৱা ধন অৰ্থাৎ মানুহৰ হাতত ছাপ্লাই হোৱা ধন নিয়ন্ত্ৰণ কৰিব পাৰে ঠিক আছে I hope তোমালোকে বুজি পাইছা মই আকৌ এবাৰ ৰিপিট কৰিছোঁ ধৰা হ'ল এজন মানুহৰ হাতত 100 টকা আছে এতিয়া সেই মানুহজনে সেই 100 টকাটো বেংকত জমা থ'লে ঠিক আছে এতিয়া বেংকত জমা থোৱা ধনৰ এটা অংশ বেংকসমূহে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত জমা থ'ব লাগে ঠিক আছে যদি বেংকে বিচাৰে যে মাৰ্কেটত মাৰ্কেটত ছাপ্লাই হোৱা ধন বেছি হ'ব লাগে তেতিয়া হয়তো RBI নিৰ্দেশ দিব যে RBIত থ'ব লাগিব মাত্ৰ 5% আৰু বাকীখিনি বেংকসমূহে লোন দিব পাৰিব ঠিক আছে যদি RBIত থ'ব লাগে only 5% তেতিয়া বেংকৰ হাতত থাকিব 95% আৰু এই 95% এই 95 টকা বেংকে গ্ৰাহকক লোন দিব পাৰিব আৰু তেতিয়া মাৰ্কেটত বা বজাৰত বা মানুহৰ হাতত বেছিকৈ ধন ছাপ্লাই হ'ব বেছিকৈ ধন যোগান হ'ব যদিহে RBI ভাবে যে মাৰ্কেটত বেছি ধন ছাপ্লাই হ'ব নালাগে তেতিয়া RBI বেংকসমূহে RBIত জমা থ'বলগীয়া ধনৰ পৰিমাণ বৃদ্ধি কৰি দিব তেতিয়া হয়তো RBI 20% কৰি দিব পাৰে তেতিয়া 20% কৰিলে বেংকসমূহৰ হাতত থাকিব 80% অৰ্থাৎ তেওঁলোকে 100 টকাৰ 80 টকাহে লোন দিব পাৰিব
আৰু তেতিয়া বেংকসমূহে মানুহক কমকৈ টকা লোন দিব পাৰিব আৰু এনেকৈ বজাৰত বা মানুহৰ হাতত কমকৈ ধন সাপ্লাই হ'ব। আৰু এই মানুহৰ হাতত থকা ধন আৰু RBIত থকা ধনক উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বুলি কোৱা হয়। ঠিক আছে, এই দেশখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটোৱে হ'ল উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। এতিয়া ইয়াত RBI মানুহৰ হাতত জমা থকা ধন এইটো পদ্ধতিত নিয়ন্ত্ৰণ কৰে আৰু এই মুদ্ৰাখিনিকে কোৱা হয় উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। ঠিক আছে, আই হোপ তোমালোকে বুজি পাইছা। নেক্সট তোমালোকে এইখিনি চাই ল'বা মুদ্ৰাৰ ভূমিকা। এয়া এটা ধুনীয়াকৈ নোট বনাই ল'বা মুদ্ৰাৰ কি কি কাম কৰে। ঠিক আছে, নেক্সট মুদ্ৰাৰ অসুবিধা কি কি। আমি সকলো জানোৱেই যে মুদ্ৰাই মানুহৰ মাজত ধনী দুখীয়াৰ সৃষ্টি কৰে। মুদ্ৰাৰ ফলতে মানুহে দুৰ্নীতি, অনিয়ম, অবিচাৰ আদি কামত লিপ্ত হয়। এয়া হৈছে মুদ্ৰাৰ এক অসুবিধা। মুদ্ৰাৰ পৰাই ব্লেক মানিৰ সৃষ্টি হয়। মানুহে ইনকাম বেছিকৈ কৰিবলৈকে ব্লেক মানি ইনকাম কৰে। ঠিক আছে, আৰু এই ব্লেক মানিৰ ফলতে চৰকাৰে টেক্স অৰ্থাৎ ৰাজহ হেৰুৱাবলগীয়া হয়। ঠিক আছে, আৰু এইসমূহ হৈছে মুদ্ৰাৰ অসুবিধা। আই হোপ তোমালোকে বুজি পাইছা। আমি নেক্সট বেংক কি আৰু এই বেংকৰ উৎপত্তিৰ বিষয়ে পঢ়িবলৈকে চেষ্টা কৰিম। ঠিক আছে, তোমালোকে আজি আমি যিখিনি শিকিলোঁ সেইখিনিৰ এটা নোট ধুনীয়াকৈ বনাই ল'বা। ঠিক আছে, আৰু মই তোমালোকক এটা কথা কৈ থৈ দিওঁ যে এইখন হৈছে এটকীয়া নোট। সেই এটকীয়া নোট আৰু যিবিলাক মুদ্ৰা আছে সেই মুদ্ৰাসমূহ ভাৰত চৰকাৰৰ বিত্ত বিভাগে অৰ্থাৎ ফাইনেন্স ডিপাৰ্টমেণ্টে ইছ্যু কৰে। আই ৰিপিট, এটকীয়া কাগজী মুদ্ৰা আৰু যিমানবিলাক কইনছ আছে সেই কইনছসমূহ ভাৰত চৰকাৰৰ বিত্ত বিভাগে ইছ্যু কৰে আৰু বাকী যি 5 টকীয়া, 10 টকীয়া, 50 টকীয়া, 100 টকীয়া, 200 টকীয়া, 500 টকীয়া, 2000 টকীয়া নোটসমূহ আছে সেই নোটসমূহ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই জাৰি কৰে। ঠিক আছে, তোমালোকে ইয়াত দেখিছা এই এটকীয়া নোটখনত ইয়াত লিখা আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আৰু তোমালোকে যদি আন নোটসমূহ চোৱা তোমালোকে তাত দেখিবা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লিখা আছে, ভাৰতীয় ৰিজাৰ্ভ বেংক লিখা আছে। ঠিক আছে, কনফিউজ নহবা। এটকীয়া কাগজী মুদ্ৰা আৰু কইনছসমূহ ভাৰত চৰকাৰৰ বিত্ত বিভাগে জাৰি কৰে আৰু আন কাগজী মুদ্ৰাসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰে। ঠিক আছে, তোমালোকে ইয়াত চোৱা, ইয়াতে ভাৰত চৰকাৰৰ বিত্ত সচিব অৰ্থাৎ ফাইনেন্স ছেক্ৰেটাৰীয়ে ইয়াত চহী কৰিছে এই এটকীয়া কাগজী মুদ্ৰাখনত। আৰু তোমালোকে ঘৰত চেক কৰিবা 20 টকীয়া বা 10 টকীয়া কাগজী মুদ্ৰা এখন লৈ তাত দেখিবা যে ভাৰত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে তাত সাইন কৰিছে। ঠিক আছে, এয়া আছিলে আমাৰ আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। আৰু যদি তোমালোকৰ কিবা ডাউট থাকে সেই ডাউটসমূহ তোমালোকে কমেণ্ট কৰি জনাবা। মই চেষ্টা কৰিম তোমালোকক সেই ডাউটসমূহ ক্লিয়াৰ কৰি দিবলৈকে। ভালকৈ থাকিবা, ভালকৈ পঢ়িবা। ঠিক আছে,
হেভ এ নাইচ ডে' বাই বাই।